প্ৰত্যেক বছৰে মানে এইটো মোৰ আজি 11 বছৰ হৈ গ'ল। যিমান ৰোজা ৰখা মানুহ আহে ইয়ালৈকে সকলোকে মই বিনামূলীয়াভাৱে ইফতাৰটো যোগান ধৰোঁ। এইবাৰো মাহত একমাহ আমাৰ ৰমজান মাহ চলি থাকে। এই ৰমজান মাহটো মোৰ সদায় থাকিব। এইবাৰো সেইটো চলি আছে আৰু ইনশাআল্লাহ ভৱিষ্যতলৈ যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে থাকিব। এইটো মানে ইফতাৰটো এটা সমন্বয়ৰ প্ৰতীক, যাতে সকলো ধৰ্মৰ মানুহে আহি ইয়াতে এটা সুন্দৰ ইফতাৰ পায়, এটা ভাল পৰিৱেশ পায়, ভাল পৰিস্থিতি পায়। আমি সকলো ধৰ্মৰ মানুহে ইয়াতে বহি আলাপ আলোচনাৰ মাজেৰে ইফতাৰটো কেনেকুৱা বস্তু, কি ইফতাৰ কৰিলে মনত কি এটা ফূৰ্তি জাগে। ময়ো বনাই কেনেও ভাল পাওঁ। বনাই থকা সময়ত মোৰ আৰু মনৰ ফূৰ্তিটো বাঢ়ি যায়। ৰোজা থাকিলেও মোৰ মনৰ ফূৰ্তিটো বেছি, স্পীডটো বাঢ়ি যায়। সুন্দৰ পদক্ষেপ মতিউৰ ৰহমানে আজি কিছু বছৰৰ পৰা দেখিছোঁ আমি যে আপোনালোকে জানে জালুকবাৰী উত্তৰ পূৰ্বাঞ্চলৰ এতিয়া প্ৰাণকেন্দ্ৰ হৈ পৰিছে। ইয়াত বিভিন্ন ধৰণৰ বহু দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে, কিন্তু ইয়াত এখন ভাল খাবলৈ হোটেল পৰিৱেশ পোৱা নাযায়। কিন্তু মতিউৰ ৰহমানে ৰমজান মাহৰ প্ৰথমৰ পৰা যিটো পদক্ষেপ লৈছে যে দূৰ দূৰণিৰ মানুহবিলাকে আহে, যে হোটেল তাজত এটা পৰিৱেশ আহে, চব মানুহ ইয়ালৈ আহে। আৰু মই দেখিছোঁ আজিও তেওঁ মাজে মাজে আমাৰ বন্ধু বান্ধৱীবিলাকক মাতে যে আজি একেলগে ইফতাৰী কৰোঁ। মোকো তেওঁ আজি মাতিছিল। আহি পৰিৱেশটো দেখি সঁচাকৈ নিজে খুব সন্তোষ প্ৰকাশ কৰিছোঁ আৰু তেখেতক মই ৰমজানৰ ওলগ জনাইছোঁ, যাতে ভৱিষ্যতে তেখেতে আৰু এনেকৈ খেজমত কৰিব পাৰে ইছলাম ধৰ্মৰ ওপৰত। তাৰ কাৰণে মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।